শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত ডিমাছাসকলৰ বাৰ্ষিক উৎসৱ বুচু পূজা। খেতি চপোৱাৰ পিছত বছৰটোৰ আৰম্ভণিতেই ডিমাছাসকলে পালন কৰে এই উৎসৱটি। সদৌ গুৱাহাটী ডিমাছা কছাৰী সন্থাৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বুচু পূজা। অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী নন্দিতা গাৰুচাই। ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পূৰ্বে মই বুচু পূজা দেখা নাছিলোঁ, প্ৰথমবাৰৰ বাবে দেখি মই অভিভূত হৈছোঁ। আমি কেতিয়াও নিজৰ শিপা পাহৰিব নালাগে। আমাৰ মানুহবোৰে অলপ ডাঙৰ মানুহ হ'লেই চুট টাইপ পিন্ধাত লাগি যায়। ডিমাছা যুৱক যুৱতীসকলক নিজৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। নিজৰ সাজ পোছাকেহে আচল পৰিচয়। ভাষণ প্ৰসংগত ডিমা হাছাওৰ চেমখৰ আদি পিছপৰা ঠাইত হৈ থকা বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত সজাগতামূলক ব্যৱস্থা ল'বলৈ গুৱাহাটীৰ শিক্ষিত ডিমাছা লোকসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰি ডিমাছাসকলৰ পৰম্পৰাগত নৃত্যত অংশগ্ৰহণ কৰাও দেখা গ'ল মন্ত্ৰী নন্দিতা গাৰুচাই। মই আগতে বুচু ডিমা দেখা নাছিলোঁ, আজি প্ৰথমবাৰ বুচু ডিমা মই দেখাৰ মোৰ সৌভাগ্য হৈছে। মই এটা কথা বিশ্বাস কৰোঁ যে যিটো জাতিয়ে বা যিখন সমাজে হাজাৰ হাজাৰ বছৰ ধৰি ঐতিহ্য আৰু পৰম্পৰাক আমি ধৰি ৰাখিছোঁ, যি জাতিয়ে নিজৰ আগৰ প্ৰজন্মই আমাক যি দায়িত্ব দি থৈ গৈছে যে আমাৰ ধৰ্মীয় বিশ্বাস, আমাৰ সংস্কৃতিক আমি সংৰক্ষণ কৰিব লাগে, এই দিশত আমি কেতিয়াও আঁতৰি যাব নালাগে। আমি সদায় চিন্তা কৰিব লাগিব যে আমি ইউৰোপৰ মানুহৰ কোট টাই পিন্ধাৰ পৰিৱৰ্তে আমি চেষ্টা কৰিব লাগিব আমাৰ ডিমাছা ড্ৰেছটো যাতে লণ্ডন আৰু আমেৰিকাৰ মানুহে পিন্ধে। তেওঁলোকৰ ড্ৰেছটো আমি ইয়াত পিন্ধি লাভ নাই, কাৰণ আমাৰ পূৰ্ব প্ৰজন্মৰ লোকসকলে আমাৰ সংস্কৃতিক লৈহে জীয়াই আছে, আমাৰ ধৰ্মক লৈহে জীয়াই আছে। সেইকাৰণে মই আজিকালি য'তে যাওঁ মোক কেতিয়াবা নতুনকৈ কনভাৰ্ট কৰা মানুহবিলাকে মোক ক'ৰবাত বেয়াও পায়, তেতিয়া মই এটা কথা তেওঁলোকক ডিৰেক্টলি কওঁ যে আপোনালোকৰখিনি আপোনালোকে ধৰি ৰাখক, আমাৰখিনি আমি ধৰি ৰাখিম। সেইকাৰণে মই ডিমাছাৰ যিবিলাক নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আহিছে, মই এটাই কথা ক'ম যে বেলেগক যদি আমি অনুশীলন কৰোঁ আমি ডাঙৰ মানুহ নহওঁ, কিন্তু যেতিয়া সাহসেৰে আমাৰ ডিমাছা ড্ৰেছটো পিন্ধি আমি কলেজতো যাব শক্তি গোটাম, আমাৰ অফিচতো যাব শক্তি গোটাম, তেতিয়া মানুহে আমাক ৰেচপেক্ট কৰে। তাতে মই অনুৰোধ কৰিম, এইবাৰ মই ডিমা হাছাওত যেতিয়া ইলেকশ্যন কেম্পেইনত গৈছিলোঁ তেতিয়া মই চেমখৰত দেখিছোঁ যে 13 বছৰৰ ছোৱালীও মা হৈ বহি আছে, 16 বছৰৰ ছোৱালীও মা হৈ বহি আছে। মোক চাহ দিছে, মই লগত মাতি আনিছোঁ, মই কৈছোঁ মা তোৰ কেইটা ল'ৰা ছোৱালী আছে? বোলে মোৰ 4টা আছে, কিন্তু বহুত সৰু ছোৱালী। সেইকাৰণে অলপমান চেমখৰ আৰু যিবিলাক অঞ্চলত বাল্য বিবাহ আছে আৰু সৰুতে বহুত বাচ্চা জন্ম দিয়ে, তাৰ ফলত তেওঁলোকৰ এডুকেশ্যন আৰু সা সুবিধা তেওঁলোকে নাপায়, সেই সমাজবিলাককো আমি অলপ পৰিৱৰ্তনৰ কাৰণে চেষ্টা কৰিব লাগে।